নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। জ্বৰ ভৰতক চুৰগণে ভদ্ৰকালীক বলি দিবলৈ ধৰোঁতে চোৰৰ বিলাই জমুৰি চতুৰ্থ ভাগ। শুনা ৰাজা ধৰ্মশীল ব্যক্ত ভৈলা ভদ্ৰকালী চোৰগণ সংহৰিতে ধৰি ৰূপ বিপৰীতে মহাক্ৰোধে গলা জ্বলি হাঁহে বাতি খলি ভুকুটি কুটি আখি ভয় লাগে মুখ দেখি আতি তীক্ষ্ণত দান্ত অধৰ কামৰি ক্ষান্ত মহাবেগে চলি যাই তাসমা কলা পাই সেই খৰ্গ ধৰি ডাঠি সমস্তৰে মাথা কাটি নিজ গণ সম্বন্ধিতি হয়া ৰাতি মহাপ্ৰীতি তপত ৰুধি ৰজত পিলা ভৈলা নমত ৬৬ যুগুনি সংগে নাচে বাতি মহাৰংগে ধৰি কাটা মুণ্ডছয় ভণ্টা খেলি খেলাৱয় এই মতে যিটো নৰে মহন্তক দ্ৰোহ কৰে জানিবা বিকলে সবে আপোনাৰ ফলে পাছে দেৱী সেই ঠাই বৈষ্ণৱ দ্বিজ পাই নমিলন্ত পৰি বান্ধ কাটি দিলাবেৰি ইটো আতি বিপৰীত নেদেখিবা পৰীক্ষিত যিটো বিষ্ণু ভক্ত হয় তাৰ কৈত আছে ভয় কাটন্তে নাহি কেভিত কৃষ্ণত মজিলচিত নাহি দেহে অভিমান
উপজিলা আত্মজ্ঞান হৃদয়ৰ গ্ৰন্থি যত সবাকো কৰিলাহত সবাৰো সুহৃদসাৰ নাহি শত্ৰুতা সম্বাৰ মাধৱত কৰি সাস কাহাকো নকৰা ত্ৰাস কালচক্ৰ মাধৱৰ সৰ্বলোক ভয়াঙ্কৰ তাসমাক ফুৰে ৰাখি চতকক যে নপাখি শুনা সভা সদগন মাধৱত দিয়া মন অথিৰ মনু চকাই কেতিখনে পৰে হাই মহন্তক দিয়া কষ্ট দুৰ্জনে সেহুৱে নস্ত্ৰ সামাই নকহিংসা কৰি নৰকক যাই মৰি হেন জানি নৰলোক পৰহিংসা এৰিওক মহন্তৰ সংগ ধৰি শ্ৰৱণ কীৰ্তন কৰি দুৰ্ঘোৰ কলিত আৰ নাহি নাহি কিছু সাৰ কৃষ্ণৰ কিংকৰে ভনে হৰি হৰি বোলা ঘনে হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম। ভদ্ৰকালীক যেতিয়া চোৰবিলাকে বলি দিবৰ কাৰণে যেতিয়া সেই বলিৰ আগত যেতিয়া থৈছে তেতিয়া ভদ্ৰকালীৰ ভয়াৱহ মূৰ্তি লৈ সূৰ্যৰ দৰে অগ্নিৰ দৰে সূতাখন তেখেতে সেই প্ৰতিমা ফুটি পেলাই ফাটি তাৰ পৰা ওলাই আহিছে এই চোৰবিলাকক সংহাৰ কৰিবৰ কাৰণে। মহাক্ৰোধত তেখেত জ্বলি গৈছে আৰু খলখলাই হাঁহিছে। তেখেতৰ ভকুতি কুটিল আখি বৰ আৰকত দেখিলেই বৰ ভয় লাগি যায়। তীক্ষ্ণতৰ দাঁতবিলাক অধৰ কামুৰি পেলাই তেখেতে কামুৰি পেলাই ক্ৰোধত জ্বলি পকি মহাবেগেৰে চোৰবিলাকৰ ওচৰ পাইছে আৰু সেই তীক্ষ্ণতৰ খৰ্গ লৈ পেলাই সেই চোৰবিলাকক সকলোকে মাথা কাটি দিলে আৰু নিজৰ যিখিনি ৬৬টি যোগিনী আছিল তেওঁলোকৰ লগত মহাপ্ৰীতিয়ে তেওঁলোকৰ তপতৰোধীৰ উন্নমত হৈ সেইবিলাক পিৰিছে আৰু লগত তেওঁলোকে আনন্দ মনেৰে
নাচা বাগা কৰিছে আৰু যিবিলাক চোৰৰ মূৰ কটা মুণ্ডবিলাক হাতত লৈ পেলাই তেওঁলোকে ভটাগুটি খেলা দি খেলিছে যে ঠিক এনেকেই এইমতে যেনেকৈ মানুহে মহন্তৰ দোষ আচৰণ কৰে সেইবিলাক পৰহিংসা কৰিলে আমাৰ নিজৰে হয়। সেইকাৰণে ঈশ্বৰ সিদ্ধি অহিংসা ব্ৰতে আগবাঢ়িলে আমাৰ গোটেই বিশ্ববাসীৰ মনুষ্যলোকৰ বৰ্তমান পৰকালৰ কাৰণে কল্যাণ হয় আৰু সকলোকে গৰাকীয়ে কৃপা কৰিব যে পাছত দেৱীয়ে সেই বৈষ্ণৱ দ্বিজক পাই পেলাই চৰণত পৰি পাৱে পৰি প্ৰণাম কৰিছে আৰু হাতত যিবিলাক চোৰে বান্ধি থৈছিল সেইবিলাক কাটি দিলে। তেতিয়া দ্বিজ তাৰ পৰা আন ঠাইলৈ গুচি গ'ল। পৰীক্ষিতক কৈছে শোকমণি স্বৰূপ পৰীক্ষিত ৰূপী আমাৰ মনুষ্য লোকসকলকে কৈছে যে যি বিষ্ণু ভক্ত হয় তাৰ এই সংসাৰত ক'তো ভয় নাই। দেহ চোলাটোহে সলাব লাগে, জীৱৰ মৃত্যু নাই। যে কাটিবলৈ ধৰোঁতেও তেখেতে অকণো ভয় কৰা নাই চোৰে। কেৱল তেখেতে কৃষ্ণতেই চিত মজি আছিল। তেওঁৰ শৰীৰত কোনো অভিমান নাই কাটিব বুলিও। যে সকলো শৰীৰৰ ইন্দ্ৰিয়বিলাক গ্ৰন্থিবিলাক সকলোবিলাক তেওঁ নাইকিয়া কৰিলে। পৰম শহীদ আত্মা ঈশ্বৰ কৃষ্ণকে সাৰ বুলি তেওঁ সাহ কৰি ল'লে। সেইকাৰণে তেওঁ ক'তো একোতেই ভয় নকৰে। যে কালচক্ৰৰ কৃষ্ণৰ এই চক্ৰই সৰ্বখনে বৈষ্ণৱক ৰাখি ফুৰে। যিটোজনে ফুৰৈ ৰাম নামক উচ্চাৰি পাছে পাছে জান্ত কৃষ্ণ কৰে চক্ৰ ধৰি। যেন ধেনু স্নেহে বাছৰুৰ পাছ লাগে ৰক্ষা কৰি ভিতক ফুৰন্ত অনুৰাগে। বিষ্ণুৰ পৰম প্ৰিয় ভকত বান্ধৱ ভকত জনৰ মহা সুহৃদ মাধৱ। কৃষ্ণই তেনেকৈ সকলো লোকে ৰক্ষা কৰে একান্ত ভক্তসকলক। সেইকাৰণে চৰাই যেনেকৈ নিজৰ সন্তানক পাখিত যেনেকৈ ৰাখে ঠিক ঈশ্বৰ কৃষ্ণও একান্ত গুৰু ভকত বৈষ্ণৱক ৰক্ষা কৰে। যে সেইকাৰণে আমি সকলো লোকেই মাধৱত মন দি তেখেতৰ নাম গুণ শুনিব লাগে। শৰীৰটো হৈছে আমাৰ দুদিনীয়া, এদিন জন্ম আৰু এদিন মৃত্যু। কোন সময়ত ক'ত পৰে আমি নাজানো। সেইকাৰণে আমি মহন্তৰ দোষ আচৰণ কৰিব নালাগে। আচৰণ কৰিলেই নিজৰে সেইখিনি বিপদ বিঘিনি হয়। যে সামান্য কৰিলেও আমি নৰক যান্ত্ৰণা ভুগিবলগীয়া হয়। যে সেইকাৰণে পৰহিংসা আমি এৰি সদায় একান্ত গুৰু ভকত বৈষ্ণৱৰ সংগত আমি আগবাঢ়ি ভাগৱত ধৰ্মৰ মাধ্যমেৰে আমি তেখেতৰ নাম শ্ৰৱণ কীৰ্তন কৰিব লাগে। তেতিয়া আমি এই সংসাৰ দৰিঘূৰ কলিত আমি সাৰিব পাৰিম ঈশ্বৰ কৃষ্ণৰ কৃপাত। যে আন উপায়ে আমি এই সংসাৰত আমি একো জীৱই এই সংসাৰৰ পৰা গতি লাভ কৰা সাধন নহয়। সেইকাৰণে আমাৰ সকলো মনুষ্য লোকেই নিজা আমাৰ সকলো মনুষ্য লোকেই এই বিশ্ববাসীৰ নিজ নিজ ধৰ্ম পথেৰে যেনে কোৰাণ বাইবেল মহাভাৰত যাৰ যি ধৰ্ম আছে সকলোৰ নিজা ধৰ্মৰ পথেৰে বেদৰ বিহিত পথেৰে আগবাঢ়িলে সকলো জীৱ জগতৰ কল্যাণ হ'ব। আমি আত্মা ঈশ্বৰৰ চৰণত সবৰ হৈ আমি প্ৰাৰ্থনা কৰিছোঁ সকলোকে সুবুদ্ধি সুজ্ঞান দি শুদ্ধ সত্য পথে আগবঢ়াই নিয়ক। ইমানতে কৈ আমি সবার চৰণত আমি প্ৰাৰ্থনা জনাই গুৰু কৃষ্ণ কৃষ্ণ গুৰু হৃদয়ানন্দ কৃষ্ণ গুৰু কৃষ্ণ।